ইতিমধ্যে প্ৰায় ৩ কোটি টকাৰ ড্ৰাগছ ইতিমধ্যে দাহ কৰিছে গোলাঘাট আৰক্ষীয়ে ১৪৬৭.৬২ গ্ৰাম হেৰইন ইতিমধ্যে দাহ কৰা হৈছে গোলাঘাটৰ বগৰীজেঙৰ আৰক্ষী নিৱেশ খেলপথাৰত। মই দেখুৱাই যাবলৈ যত্ন কৰিছোঁ যে এনেধৰণেই বিগত ৩টা মাহত গোলাঘাটৰ বিভিন্ন প্ৰান্তত জব্দ কৰা এইসমূহ হেৰইন আজি গোলাঘাট আৰক্ষীয়ে এনেধৰণে দাহ কৰিছে আৰু কিমান প্ৰকৃততে উঠি অহা প্ৰজন্মৰ জীৱন এই ড্ৰাগছসমূহে ধ্বংস কৰি দিব পাৰিলেহেঁতেন সেই পৰিৱেশ দেখিলে অনুমান কৰিব পৰা যায়। মই দেখুৱাইছোঁ ১৪৬৭.৬২ গ্ৰাম হেৰইন ইতিমধ্যে দাহ কৰিছে গোলাঘাট আৰক্ষীয়ে, যাৰ বজাৰ মূল্য ২,৯৩,৫২,৪০০ অৰ্থাৎ প্ৰায় ৩ কোটি টকা মূল্যৰ বজাৰ মূল্যৰ এইসমূহ হেৰইন জিলাখনৰ বিভিন্ন প্ৰান্তত সৰবৰাহ কৰি থকা অৱস্থাত, বিক্ৰী কৰি থকা অৱস্থাত বা নি থকা অৱস্থাত গোলাঘাট আৰক্ষীয়ে জব্দ কৰিছিল বিগত ৩টা মাহত। বিগত ৩টা মাহৰ পূৰ্বে এনেধৰণে ইয়াত ড্ৰাগছ দাহন কাৰ্যসূচীও সম্পন্ন কৰা হৈছিল। মই কথা পাতিম, যিহেতু জিলা আৰক্ষী অধীক্ষকগৰাকী আছে, তেখেতৰ সৈতে কথা পাতি থকা অৱস্থাত মই অকণমান কথা পাতি যাওঁ সৰুকৈ আপোনাৰ পৰা যে কথা পাতিম। অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকী আছে, মই কথা পাতিম। সিমানখিনি আমি ইনফৰমেশ্যন কালেক্ট কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু যোনখিনি চিক্ৰেট ইনফৰমেশ্যন থাকে বা চিক্ৰেট চেম্বাৰ গাড়ী থাকে, তো যোনটো ছাছপেক্টেড ভেহিকল থাকে আমি মানে কি ভালকৈ চেক কৰা হয়, নাকা ছেট আপ কৰা হৈছে। আৰু এতিয়া ইলেকশ্যন যিহেতু, গতিকে আমি ইণ্টাৰ ষ্টেট বৰ্ডাৰ, ইণ্টাৰ ডিষ্ট্ৰিক্ট বৰ্ডাৰতো আমি চেক পোষ্ট লগাইছোঁ আৰু তেনেদৰে মানে যোৱা পৰহি আমি এটা ছাকচেছ পাবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ যোনটো চেষ্টা সেইটো সদায় মানে কি থাকিব এই ড্ৰাগছৰ বিৰুদ্ধে। আপোনালোকৰ ইনফৰমেশ্যনে মণিপুৰ, ডিমাপুৰ এইবোৰৰ পৰাতো অৰপৰা হৈ থাকে ডেফিনেটলি। এইটো যিমানখিনি যোনটো গল্ডেন ট্ৰাইংগল থাকে ভায়া মণিপুৰ, ডিমাপুৰ আহি পিনে ৰুট এটা আছে আৰু বেলেগ বেলেগ ডিফাৰেণ্ট ৰুট আছে, কিন্তু আমি বেছিকেলি এইটো ৰুটতে কনচেনট্ৰেট কৰিছোঁ। কাৰণ গোলাঘাটলৈকে আহিব লাগিলে এতিয়া ডিমাপুৰৰ পৰা আহিব লাগিব, নহ'লে বা ডাইৰেক্ট মণিপুৰৰ পৰা ডাইৰেক্ট আহিব পাৰে। তো সেইখিনি আমি চাই আছোঁ। ইমান ড্ৰাগছ আনি প্ৰকৃততে ক'ত ষ্ট'ৰ কৰা হয়, কেনেধৰণে কি কৰা হয়? গোলাঘাটত যিহেতু ইমান পয়োভৰ বৃদ্ধি পাইছে, আমি জানিছোঁ যে গাঁৱে ভূঞে ড্ৰাগছ এতিয়া সি পাইছে। একচুৱেলি এইটো আমাৰ আমি চিন্তা চৰ্চা কৰি আছোঁ এইটো, যিহেতু মানে আমি এতিয়া আপুনি যদি দেখে ইয়াতে কিছুমান স্মল কোৱাণ্টিটি আছে, আমি স্মল কোৱাণ্টিটিও আমি ধৰিবলৈ মানে য'ত প্ৰনাচৰ চেষ্টা কৰি আছোঁ। আৰু বেছিভাগ স্মল কোৱাণ্টিটি আমি এইকাৰণে ইম্পৰ্টেণ্ট দিছোঁ কাৰণ স্মল কোৱাণ্টিটিটো আপোনাৰ লোকেলি কনজিউম হয়। যদি আপোনাৰ 1 kg হেৰইন ধৰা হয়, ডেট মিনছ এইটো বাহিৰতো যোৱা চান্স থাকে, কিন্তু যোনখিনি ধৰক আপোনাৰ 10 গ্ৰাম 5 গ্ৰাম থাকে এইটো লোকেলি কনজিউম হয় আৰু সেইটো বেছি ডেঞ্জাৰাছ হয় আমাৰ ছ'চাইটিৰ কাৰণে। তো আমি যিমান পাৰোঁ ইমান চেষ্টা কৰিছোঁ কি যাতে স্মল কোৱাণ্টিটিখিনিও আমি ধৰিব পাৰোঁ। আৰু তেনেদৰে ধৰাও হৈছে। যোৱাকালি আমি এটা ডিটেক্ট কৰিছোঁ কি য'ত 131 গ্ৰামছ আমি ৰিকভাৰী কৰিবলৈ সক্ষম হৈছিলোঁ। গোলাঘাটৰ কিমান মানুহে এই ব্যৱসায়ত এতিয়া জড়িত হৈছে বুলি আপোনালোকৰ অনুমান হৈছে? একজেক্টলি তেনেকৈ ক'ব নোৱাৰে। আমাৰ লগত লিষ্ট আছে, আমি সেইমতে মনিটৰ কৰিছোঁ। কাৰণ এনেতো মানুহটো ধৰি লাভ নাই, কাৰণ তেওঁৰ লগত কনচেণ্টমেণ্ট পাব লাগিব। এনে মানুহ ধৰিলে আমি জেলত পঠালে আমাক কোৰ্টে ধৰিব কি কাৰণে মানুহটো পঠাইছে, গতিকে পক্কা এভিডেঞ্চ লাগিব আৰু তেওঁৰ লগত কনচেণ্টমেণ্ট পাব লাগিব। তো আমি যাৰ লগত তেনেকুৱা পাইছোঁ, ইভেন এনেকুৱা হৈছে কিছুমান ক্ষেত্ৰত মানে মানুহ এটাৰ লগত কনচেণ্টমেণ্ট পাইছোঁ, তো তেওঁৰ সংক্ৰান্তীয় যিমানখিনি ডিলাৰ আছে বা ৰিচিভাৰ আছে আমি সেইখিনি মানুহক কৰায়ত্ব কৰিছোঁ। এতিয়া পূৰ্বতকৈ সংখ্যাটো কমিছে নে বাঢ়িছে এনে ড্ৰাগছ বিক্ৰী, আপোনালোকে যিহেতু অভিযান অব্যাহত ৰাখিছে? এতিয়া অলপ আমি কমা যেনে পাইছোঁ, কাৰণ যিহেতু মানে আপোনাৰ ইফালে মণিপুৰতো গণ্ডগোল চলি আছে, তাৰ পৰা ছাপ্লাইটো অলপ কম হৈ আছে আৰু যাৰ কাৰণে আপোনাৰ এইটো বস্তুৰ দামো বাঢ়িছে। তো গতিকে অলপ ছাপ্লাইটো কম হৈ আছে, কিন্তু আমি ভাবোঁ কি আমি যদি এনেকৈ মানে কি চেষ্টা কৰি যাওঁ তেতিয়াহ'লে আকৌ ডিটেকশ্যন হ'ব। নিশ্চয়, খুব গুৰুত্বপূৰ্ণ কথা তেখেতে উল্লেখ কৰিছে। আৰু যি এই আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰকৃততে এইসমূহৰ এটা চাহিদা সৃষ্টি কৰিবলৈ চেষ্টা কৰি থকা হৈছে আৰক্ষীৰ ফালৰ পৰা, যাৰ জৰিয়তে এইসমূহৰ দাম বৃদ্ধি হ'ব। যিসমূহ অসাধু ব্যৱসায়ীয়ে এনেধৰণৰ সামগ্ৰী বিক্ৰীৰ পৰা নিজকে বিৰত ৰাখিব। এনেধৰণেই প্ৰকৃততে গোলাঘাট আৰক্ষীৰ অভিযান অব্যাহত আছে। বিগত 3টা মাহত এয়া প্ৰায় 3 কোটি টকাৰ ড্ৰাগছ এই মুহূৰ্তত জব্দ কৰা ড্ৰাগছসমূহ জ্বলাই দিলে গোলাঘাট আৰক্ষীয়ে। চন্দনা। হয় দেৱাশিষ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এতিয়া এনেদৰে গোলাঘাটত দেখিবলৈ পোৱা গৈছে প্ৰায় 3 কোটি টকাৰ জব্দ কৰা যিসমূহ ড্ৰাগছ আছিল, সেই ড্ৰাগছসমূহ দহন কাৰ্যসূচী হাতত লৈছে আৰক্ষীয়ে।